হোলিৰ দিনা মাত্ৰ 3টা কাম কৰক আৰু যিকোনো আচলতে আপোনাৰ মনৰ আশা পূৰণ কৰক। হয়, আপোনাৰ যিটো মনৰ আশা আছে সেই আশাটো আচলতে হোলিৰ দিনাখনি আপোনালোকে পূৰণ কৰিব পাৰিব। মানে হোলিৰ দিনাখনি যদি সেই 3টা কাম কৰে মই দিয়া সেই গোটেই 3টা কাম কৰাৰ পাছতে আপোনাৰ যিটো মনৰ আশা আছে সেইটো আচলতে লাহে লাহে পূৰণ হোৱা দেখা যাব। মানে যদি সৰু সুৰা আপোনাৰ মনৰ ইচ্ছা আছে তেনেহ'লেতো 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰতে পূৰণ হৈ যায়। আৰু অকণমান যদি ডাঙৰ আপোনালোকে জবৰ কাৰণে কৰিছে, বোলে আপোনাক চৰকাৰী চাকৰি লাগে, বোলে কোনোবা ছোৱালীক আপোনাৰ পচন্দ হৈছে সেইগৰাকীক পাবলৈ কৰিছে, বা যিকোনো আপোনাৰ যি মনৰ ইচ্ছা আছে সকলো যদি পূৰণ কৰিব বিচাৰিছে তেনেহ'লে হোলিৰ দিনাখনি মাত্ৰ 3টা কাম কৰিব লাগে আৰু জীৱনৰ সকলো আচলতে সুখ লাভ কৰিব বুলি ক'লেও আচলতে বেয়া নহ'ব। গতিকে বহুত বেছি এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আচলতে কোনো নানে। আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই ডাইৰেক্টলি আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। প্ৰথমতে মই ক'ব বিচাৰিম যে হোলিৰ যিকেইটা দিন হয় সেই দিনকেইটা আচলতে বহুত বেছি পবিত্ৰ বুলি মনা হয় আৰু যিবিলাক আমাৰ গ্ৰহ নক্ষত্ৰ আছে সেইবিলাকো আচলতে বহুত বেছি ষ্ট্ৰং হৈ থাকে। গতিকে হোলিৰ দিনাখনি আপোনালোকে যদি নিজৰ মনৰ উইথ যদি লিখে বা যিকোনো আপোনাৰ যদি মনৰ ইচ্ছা পূৰণ কৰিব বিচাৰে তেনেহ'লে বহুত বেছি আচলতে সেই আপোনাৰ মনৰ আশাটো আচলতে পূৰণ হোৱাৰ সম্ভাৱনা 200% থাকে। মানে সেইটো পুৰা হ'বই। কিন্তু মই যিকেইটা ৰুল কম সেই ৰুল কেইটা আপোনালোকে ফ'ল' কৰিব লাগিব বা সেই 3টা কাম আপোনালোকে কৰিব লাগিব। প্ৰথম কামটো হৈছে আপোনালোকে কেইখিলামান তেজপাত গোটাই ল'ব লাগিব। হয়, তেজপাত আপোনালোকে গোটাই ল'ব লাগিব, কমেও 5খনমান গোটাই ল'ব। কাৰণ এখিলা তেজপাতত আপোনালোকে যিকোনো এটা উইচে লিখিব পাৰিব। মানে আপোনাক যদি কেনেবাকৈ এটা চৰকাৰী চাকৰি লাগে তেনেহ'লে সেই চৰকাৰী চাকৰিটো পাবৰ কাৰণে মাত্ৰ এখিলা কাগজত আপোনালোকে লিখিব লাগিব। ক্ষমা কৰিব, এখিলা কাগজত নহয়, এখিলা তেজপাতত আপোনালোকে লিখিব লাগিব মই এইটো চৰকাৰী চাকৰি পাই গ'লো। এনেকৈ আচলতে আপোনালোকে লিখিব লাগিব। আৰু বাকী যদি আপোনাৰ 5টা 6টা মনৰ ইচ্ছা থাকে তেনেহ'লে সিখন তেজপাতত আচলতে 5 খিলামান যিহেতু আপোনালোকে তেজপাত আনিব সেই তেজপাতত আপুনি লিখিব লাগিব যে মোৰ এইগৰাকী মহিলাৰ সৈতে বা এইগৰাকী ছোৱালীৰ সৈতে ফাইনেলি বিবাহ হৈ গৈছে, মই তেওঁক প্ৰপ'জ কৰিছোঁ, এনেকুৱা আপোনালোকে লিখিব পাৰে। বা মোক তেওঁ আচলতে বিবাহৰ কাৰণে কথা দিছে, এনেকুৱা আচলতে তেজপাত খিলাত আপোনালোকে লিখিব পাৰে। আৰু মষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰ কামটো হৈছে যে আপোনালোকে চৰকাৰী চাকৰি হওক বা লাইফত যদি আপোনালোকে গ্ৰ' বিচাৰি আছে তেনেহ'লে গ্ৰীণ কালাৰৰ পেন ব্যৱহাৰ কৰিব লাগিব। গ্ৰীণ কালাৰৰ চিয়াঁহীয়া আচলতে তেজপাত খিলাত লিখিব লাগিব। তাৰ লগতে যদি কোনোবাই প্ৰেমৰ কাৰণে কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে ৰেড নহ'লে পিংক কালাৰ আচলতে ব্যৱহাৰ কৰিব পাৰে। এইকেইটা কথা আপোনালোকে মনত ৰাখিব লাগিব। কিন্তু মই এইটোৱে ক'ম যে ব্লেক কালাৰ কোনো আচলতে ইউজ নকৰিব। সেই তেজপাত খিলাত যেতিয়া আপোনালোকে লিখিব ব্লেক কালাৰ কিন্তু হ'ব নালাগিব, ব্লেক কালাৰ হ'লে কিন্তু কামত নিদিয়ে। তাৰ পাছতে 3 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট কামটো হৈছে যে আপোনালোকে সেই তেজপাত খিলাত নিজৰ মনৰ ইচ্ছাটো লিখি জ্বলাই দিব লাগিব। হয়, অকল জ্বলাই দিয়াই নহয়, জ্বলাই যেতিয়া আপোনালোকে দিব যিখিনি আচলতে তেজপাতৰ ছাই ওলাব সেই ছাইখিনি আপোনালোকে হাতত লৈ আচলতে আকাশত উৰুৱাই পঠিয়াব লাগিব। মই কি ক'ব বিচাৰিছো হয়তো আপোনালোকে গম পাইছে। সেই ছাইখিনি আপোনালোকে হাতত লৈ কিনে কপালত সৰুকে ফুট এটা লগাব পাৰিব, নহ'লে বতাহত আচলতে সেই ছাইখিনি আপোনালোকে হাতত লৈ দলিয়াই দিব পাৰিব বা উৰুৱাই দিব পাৰিব। তেতিয়া আচলতে আপুনি যিটো লিখিছিলে সেই তেজপাত খিলা সেইটো আচলতে পূৰণ হোৱা দেখা যাব। বহুত বেছি এটা পজিটিভ দিনত যদি হোলিৰ দিনাখনি আচলতে কামটো কৰে তেনেহ'লে নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব। 200% আপোনাৰ যিটো মনৰ ইচ্ছা আছে সেইটো পূৰণ হ'বলৈ গৈ আছে। বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।